power tillers as well as big tractors. More than 5,000 tractors we supply to the farmers. গতিকে that mechanization process এইটো আমি এতে দায়িত্ব লৈ বিভিন্ন বিভাগত আঁচনি গ্ৰহণ কৰি ইয়াতে যিবিলাক আমাৰ প্ৰয়োজনীয় আন্তঃগাঁথনি তেতিয়াৰ পৰাই বনোৱাটো আৰম্ভ হৈছিল আৰু যিমান দিন আমাৰ হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই বিটিচিৰ চিফ হিচাপে তেখেতে কাম কৰিছিল উন্নয়নৰ আন্তঃগাঁথনিৰ লগতে এগ্ৰিকালচাৰ আমাৰ ড্ৰিংকিং ৱাটাৰ হেল্থ এণ্ড এডুকেশ্যন বা সব ক্ষেত্ৰতে তেখেতে প্ৰায়োৰিটি দি কামবিলাক কৰিছিলে অসম চৰকাৰ আৰু ভাৰত চৰকাৰৰ পৰা পুঁজি আনি তেখেতে এইবিলাক সৎ ব্যৱহাৰ কৰি এই অঞ্চলৰ সৰ্বাংগীন উন্নয়নৰ কাৰণে কাম কৰিছিল আৰু এই ক্ষেত্ৰত তেখেতে সকলো জাতি জনগোষ্ঠী সকলোকে লগত লৈ তেখেতে এই অঞ্চলত কাম কৰিছিল শান্তি সম্প্ৰীতি বজাই ৰখাৰ কাৰণে কাম কৰিছিল উন্নয়নৰ কাৰণে কাম কৰিছিল হাগ্ৰামা মহিলাৰী দেৱে এই কথা ভালদৰে উপলব্ধি কৰিছিল যে বিভিন্ন জাতি জনগোষ্ঠী ধৰ্মীয় আৰু ভাষিক সংখ্যালঘুৰ মাজত যদি একতা নাথাকে তেতিয়া ভূমিত শান্তি প্ৰতিষ্ঠা কৰাটো অসম্ভৱ ভাষাক লৈ অসমীয়া আৰু বড়োভাষী লোকৰ মাজত যাতে কোনো সংঘাত নহয় যে আসাম গভৰ্ণমেণ্ট ইউ কমিটেড দিস ওয়ান ইউ হ্যাভ টু ফুলফিল ইট নো দে ক্যানট ইভেন লাইক ডিসকাস অন দ্যাট ম্যাটার লাইক পয়সা দিব বুলি কৈছে 1500 crore তাত লিখা আছে আসাম গভৰ্ণমেণ্ট মে provide 1500 crore for economic infrastructure in BTC area in next 3 years. Same amount may also provide by the central government for the same purpose or something like that. Enike koa hoise may buli nohoy may to legal hirikibat hetu nosole apuni sell kobo lagibo BTC jitu commitment hetu goti to sell ইয়াৰ কাৰণে লিগেলি মানে হেতু এটা কমিটমেন্ট হৈ যায় গতিকে বিটিআৰৰ কোনো ৰাজ্যক বহিটোকে কৈ আছো যে বিটিআৰ সৃষ্টি কৰা হ'ল যে বিটিসিয়ে বিটিআৰ হয় না নহয় এটো ইমপ্লাইড হয় না নহয় তাতে মেনশন নাই গতিকে বিটিআৰে কনস্টিটিউশনৰ কোনটো ক্লজৰ আন্ডাৰত এডমিনিস্ট্ৰেট হ'ব হেতু মেনশন নাই বিটিসিৰ 6 শিডিউলে BTR 6 শিডিউল হবনে নাই মেনশন নাই BTC 40 ডিপার্টমেন্ট দিব বুলি কৈছে দিছে BTR কয়টা ডিপার্টমেন্ট থাকিব এটো মেনশন নাই ইয়াৰ কাৰণে সৰলতা ডিপার্টমেন্ট মেজৰ ডিপার্টমেন্টটো ডিসি অৰ্পণ কৰা হৈছে ডিসি অৰ্পণ কৰা মানে ষ্টেট গভৰ্ণমেণ্টক বাপস দিয়া ঘৰাই দিয়া BTC চাকৰি দিব পাৰিব বুলি কৈছে 4th গ্ৰেড and 3rd গ্ৰেড চাকৰি বিটিসি দিব পাৰিব বুলি কৈছে বিটিআৰ চাকৰি দিব পাৰিব না নাপাৰিব ইয়াৰ কোনো মেনশন কৰা হোৱা নাই গতিকে এতিয়ালৈকে হি 3.5 বছৰত বিটিআৰ চৰকাৰে ইউপিপিএল চৰকাৰে এতিয়ালৈকে এটা 4th গ্ৰেড চাকৰি দিব পৰা নাই আমাৰটো 6 শিডিউলৰ আন্ডাৰত ইয়াৰ কাৰণে যি 40টা ডিপাৰ্টমেন্ট আছে হি 40টা ডিপাৰ্টমেন্টৰ ওপৰত বিটিসি গভৰ্ণমেণ্টে ফুল কন্ট্ৰোল থাকিব ইয়াত ৰেভিনিউ কালেকশন কৰিব পাৰিব আৰু ৰেভিনিউ যদি কালেকশন কৰিব নোৱাৰে বিটিসি সাস্টেইনেবল নহয় যেটো আমি কৰিছিলো কিন্তু বিটিআৰত তেনেকুৱা মেনশন কৰা হোৱা নাই ইয়াৰ কাৰণে তেখেত সকলে ৰেভিনিউ কালেকশনৰ পৰাও বঞ্চিত হ'ল চুক্তিমতে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই যি 42টা ডিপাৰ্টমেন্ট কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ পৰা আনিবলৈ সক্ষম হৈছিল মেজৰ 16টা ডিপাৰ্টমেন্ট প্ৰমোদ বৰুৱে সিএম হোৱাৰ লগে লগে চিফ হোৱাৰ লগে লগে ৰাজ্য চৰকাৰে 16টা ডিপাৰ্টমেন্ট ডাইলুট কৰি সম্পূৰ্ণ ক্ষমতা বিটিচিৰ নাইকিয়া কৰি দিলে 16টা ডিপাৰ্টমেন্ট ভাৰত চৰকাৰ আৰু অসম চৰকাৰ আৰু বিএলটি আমাৰ মাজত যেটো চুক্তি হৈছিল মনত খুব ভাল লাগিছিল মই আৰু মনতে স্যাটিসফাইড আমি যেহেতু এই চুক্তিৰ দ্বাৰা আমি বড়ো ভাষাটো এই চিটলত আনিব পাৰিছো কমাই দিব পাৰিছো ইণ্ডিয়ান ল্যাঙ্গুৱেজ হিচাপে স্বীকৃতি দিব পাৰিছো হেতু বিৰাট ডাঙৰ এচিভমেন্ট আমাৰ কাৰণে আজিৰ দিনত যেটি সরকার চলে আছে ইউপিপিএল এটো